নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসঞ্জয় ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰি আছে সিহঁতে ছাবস্ক্ৰাইবটো কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো হৈছে যে মেডিকেল ডিপাৰ্টমেণ্টৰ পৰা অৰ্থাৎ মেডিকেল হেল্থ ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা বহু কেইটামান পোষ্ট মুকলি কৰি দিছে। ফ্ৰেণ্ডসকল, এই জবটো এপ্লাই কৰাৰ অন্তিম ডেট হৈছে 20/10/2024 অৰ্থাৎ অক্টোবৰৰ 20 তাৰিখৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। আৰু ইয়াতে নেম অফ পোষ্ট হৈছে মেডিকেল হেল্থ অফিচাৰ। তো ইয়াতে টোটাল 400মান পোষ্ট আছে। ইয়াতে কেটাগৰী ৱাইজ হিচাপে ভেকেঞ্চিটো ভাগ কৰি দিছে। OBC MOBCৰ বাবে 108টা, UR কেণ্ডিডেটৰ বাবে 174, SCৰ 28, তাৰপিছত ST হিলছৰ বাবে 30 আৰু TPৰ বাবে 60 মানটা পোষ্ট ইয়াতে কেটাগৰী যিসকলৰ আছে SC ST OBC সিহঁতৰ বাবে এইটো ভেকেঞ্চিটো ভাগ কৰি দিয়া আছে। এইটো ডিপাৰ্টমেণ্ট হৈছে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট অফ অসম। তো ফ্ৰেণ্ডসকল, ইয়াতে আপোনালোকৰ দৰমহাটো উল্লেখ কৰি দিছে 30,000 টকাৰ পৰা 1,10,000লৈকে ইয়াতে দৰমহা উল্লেখ কৰি দিছে। আৰু গ্ৰেড পে অৰ্থাৎ GP ইয়াতে দিয়া আছে 12,700 টকা। আৰু ইয়াতে বয়সটো দিছে যে 21 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এজ ৰিলেক্সনো পাই যাব। যিসকলে SC ST আৰু OBC আছে এজ ৰিলেক্সন ইয়াতে পাই যাব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে যে এই পোষ্টটো আবেদন কৰাৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন আছে যে মিনিমাম MBBS ডিগ্ৰী থাকিব লাগিব, তেতিয়াহ'লে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ, ইয়াতে এপ্লিকেশ্যন ফিজ আছে যে UR কেণ্ডিডেটৰ বাবে 250 টকা পে' কৰিব লাগিব। OBC MOBC SC STৰ বাবে 150 টকা আৰু BPL আৰু ফিজিকেল হেণ্ডিকেপৰ কেণ্ডিডেটৰ বাবে একো পইচা পে' কৰিব নালাগে। এই পোষ্টটো কেনেদৰে এপ্লাই কৰিব, এইটো অনলাইনৰ জৰিয়তে কৰিব লাগিব এপ্লাইটো। মই মোৰ ডেছক্ৰিপশ্যনৰ লিংকটো দি দিছোঁ, তাৰ পৰা গৈ এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। এইটো আজিৰ ভিডিঅ'টো এইখিনিয়ে সমাপ্ত কৰিব লাগিব। যদি ভিডিঅ'টো ভাল লাগে নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব আৰু লাইক এটা কৰি দিব। ধন্যবাদ।